Hello everyone, welcome back to Gyan Bake. আপোনালোকৰ পৰীক্ষাত সহায় হোৱাকৈ ইংলিছৰ এটা সিৰিজ আমি লৈ আহিছো ইয়াত পৰীক্ষাৰ কাৰণে যিবিলাক ইম্পৰ্টেন্ট টপিক আপোনালোকে সকলোখিনিয়ে পাব গ্ৰামাৰ সেকশনৰ পৰা হোক বা ভোকেবুলাৰি ঠিক আছে দুইটাৰে যিখিনি ইম্পৰ্টেন্ট পৰীক্ষাসমূহত আহি থাকে আমি আপোনালোকক গোটেইখিনি প্ৰভাইড কৰিম কনসেপ্টটো দিয়া হ'ব আপোনালোকক টপিক বিলাকৰ লগতে কোৱেশ্চনছ এনসাৰও সলভ কৰা হ'ব যাতে আপোনালোকে প্ৰেক্টিস কৰিব পাৰে বা ৰিভিজন কৰিব পাৰে ঠিক আছে গোটেইখিনি আপোনালোকে পাব আপোনালোকে এটা কাম কৰিব সকলো এটা কাম কৰিব ভালকে নোট কৰি ৰাখিব যাতে পৰীক্ষাৰ আগত ৰিভিজন কৰিব পাৰে সকলোৱে ঠিক আছে আৰু কনসেপ্ট বিলাক ভালকে মন দি চাব কাৰণ যিমান আপোনালোকে প্ৰেক্টিস নকৰিলেও কনসেপ্টটো মেইন হয় মই সকলো বিলাক ভিডিওতে কওঁ আৰু আমি বহুত কনসেপ্ট দিবৰ কাৰণেও চেষ্টা কৰোঁ সকলো বিলাক টপিকতে গতিকে তেনেকে আমি আগবাঢ়িম এই সিৰিজটোত আৰু আপোনালোক নিশ্চয় উপকৃত হ'ব ভালকে কৰিলক সকলোৱে ঠিক আছে আজি আমি যেটো টপিক কৰিম হেতু ভোকেবুলাৰি সেকশনৰ পৰা এটা টপিক কৰিম ওয়ান ওয়ার্ড সাবস্টিটিউশন ঠিক আছে ওয়ান ওয়ার্ড সাবস্টিটিউশন মানে ধৰক যি সকলে নাজানে তেওঁলোকৰ কাৰণে মই কৈ দিছো আপোনালোকক এটা দিব এনেকে ধৰক লাভাৰ অফ মেনকাইণ্ড ওকে লাভাৰ অফ মেনকাইণ্ড তাৰ মানে কি লাভাৰ অফ মেনকাইণ্ড মানে মানৱ জাতিক ভাল পোৱা ব্যক্তি তো হেতু এটা শব্দত প্ৰকাশ কৰি উলিওৱা আপোনালোকক এনেকে চাৰিটা অপচন দিব এ এটা থাকিব বি এটা থাকিব সি এটা থাকিব ডি এটা থাকিব তো তাৰ কোনটো শুদ্ধ উত্তৰ হ'ব আপোনালোকে আনসাৰ কৰিব লাগিব তো তেনেকুৱা বিলাক যিবিলাক হয় হেবিলাককে কওঁ আমি কি ওয়ান ওয়ার্ড সাবস্টিটিউশন মানে এটা শব্দত প্ৰকাশ কৰিব লাগে ঠিক আছে আজি যেটো আমি কৰিম ব্যক্তিক বুজোৱা কিছুমান শব্দ কিছুমান এনেকুৱা শব্দ পাৰ্টিকুলাৰ কিছুমান ব্যক্তিক বুজাব ঠিক আছে তো আমি আৰম্ভ কৰিছো ভিডিওটো তো প্ৰথম শব্দটো চাব আজি প্ৰথম শব্দটো আমি শিকিম কি এগনোষ্টিক এনেকুৱা আৰু এটা শব্দ আছে হেতু হৈছে এথিষ্ট এই দুটাৰ মাজত প্ৰায় কনফিউজন হোৱা দেখা যায় এতিয়া চাব কিছুমান এনেকুৱা ব্যক্তি আছে যিবিলাকৰ মতে ভগৱান আছে নে নাই সেই বিষয়ত তেওঁলোক শিওৰ নহয় ভগৱান থাকিবও পাৰে নাথাকিবও পাৰে তো সেই বিষয়ত তেওঁলোক শিওৰ নহয় তেনেকুৱা ব্যক্তিবিলাকক কোৱা হয় এগনোষ্টিক ঠিক আছে ওয়ান হু ইজ নট শিওর অ্যাবাউট গডস এক্সিস্টেন্স ভগৱানৰ অস্তিত্ব আছে নে নাই সেই বিষয়ত শিওৰে নহয় আৰু এনেকুৱা কিছুমান ব্যক্তি আছে যি সকলে ভগৱানক বিশ্বাসে নকৰে ঠিক আছে এ পারসন হু ডাজ নট বিলিভ ইন গড তো তেনেকুৱা ব্যক্তি সকলক তেনেকুৱা মানুহক কোৱা হয় এথিষ্ট বুলি এই দুটা ভালকে মনত ৰাখিব কনফিউজ নহব এগনোষ্টিক তাৰ মানে ভগৱানৰ অস্তিত্বৰ ওপৰত শিওৰ নহয় আৰু এথিষ্ট তাৰ মানে ভগৱানক বিশ্বাসে নকৰে ঠিক আছে এথিষ্টৰ উল্টাটো কি হ'ব এথিষ্টৰ উল্টা হৈছে থিষ্ট তাৰ মানে ভগৱানক বিশ্বাস কৰা ঠিক আছে তো নিশ্চয় এই দুটা আপোনালোকৰ ক্লিয়াৰ হ'ল এই শব্দ দুটা তাৰ পিছত চাব এ লাভাৰ অফ মেনকাইণ্ড তাৰ মানে মানৱতাক ভাল পোৱা মানৱ জাতিক ভাল পোৱা ঠিক আছে তেনেকুৱা ব্যক্তি মানুহৰ কল্যাণৰ কাৰণে কাম কৰা পৰোপকাৰী তেনেকুৱা ব্যক্তিক কি বুলি কোৱা হয় তেনেকুৱা ব্যক্তিক কোৱা হয় অল্ট্ৰুইষ্ট বুলি ঠিক আছে অল্ট্ৰুইষ্ট তাৰ মানে অল সকলোৰে মানে ভাল কৰিব কল্যাণ কৰিব মানৱৰ কাৰণে কাম কৰিব অল্ট্ৰুইষ্ট আৰু ইয়াৰে এটা সিনোনিম হৈছে ফিলান্থ্ৰপিষ্ট তাৰ মানে অল্ট্ৰুইষ্টৰ সিনোনিমো আহে পৰীক্ষাত হেতু মনত ৰাখিব ফিলান্থ্ৰপিষ্ট তাৰ মানে মানৱ জাতিৰ কাৰণে কাম কৰা এ লাভাৰ অফ মেনকাইণ্ড ঠিক আছে তাৰ পিছত চাও ওয়ান হু ডাজ এ থিং ফৰ প্লেজাৰ নট এজ এ প্ৰফেশন তাৰ মানে যিজন ব্যক্তিয়ে যিকোনো এটা কাম নিজৰ মনৰ শান্তিৰ কাৰণে নিজে ভাল পায় কাৰণে কৰে হেতু প্ৰফেশন নহয় ওকে হেতু প্ৰফেশন নহয় যেনেকৈ ফৰ এক্সাম্পল আপোনালোকক কৈছো কিছুমান মানুহে ইউটিউবত ভিডিও বনায় তো হেতু তেওঁলোকৰ প্ৰফেশন নহয় ইউটিউবত ভিডিও বনাই ভাল পায় সেই কাৰণে কামটো কৰি আছে তো তেনেকুৱা ব্যক্তিবিলাকক কি ক'ব তেনেকুৱা ব্যক্তিবিলাকক কয় এমেটিউৰ ওকে এমেটিউৰ ঠিক আছে তাৰ পিছত চাওক আমি সকলোৱে কিছুমানে সৌ হাতেৰে লিখো কিছুমানে বাও হাতেৰে লিখো ঠিক আছে কিন্তু এনেকুৱা ব্যক্তি যি সকলে দুইখন হাতে সমানে একেলগে ইউজ মানে সমানে ইজিলি উইদাউট ডিফিকাল্টি ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা ব্যক্তিক কি বুলি কোৱা হয় ওয়ান হু ক্যান ইউজ ইদাৰ হ্যান্ড উইথ ইজ তাৰ মানে ইজিলি উইদাউট ডিফিকাল্টি যিকোনো এখন হাতে ইউজ কৰিব পাৰে তেনেকুৱা ব্যক্তিক কোৱা হয় এমবি ডেক্সট্ৰাছ ওকে এমবি ডেক্সট্ৰাছ তাৰ মানে কি দুখন হাতে ইজিলি ইউজ কৰিব পাৰে ঠিক আছে তাৰ পিছত চাওক ওয়ান হু ইজ আউট টু ডেষ্ট্ৰয় অল গভৰ্নমেণ্টছ পিচ এণ্ড অৰ্ডাৰ তাৰ মানে কি এনেকুৱা ব্যক্তি যি সকলে অৰাজকতাৰ সৃষ্টি কৰে ওকে চৰকাৰৰ মানে শান্তি সুৰক্ষা হেবিলাক ভংগ কৰি ফুৰে তেনেকুৱা ব্যক্তিক কি বুলি কোৱা হয় তেনেকুৱা ব্যক্তিক কোৱা হয় এনাৰ্কিষ্ট ওকে এনাৰ্কিষ্ট তাৰ মানে
অশান্তিৰ সৃষ্টি কৰে দেশখনত অশান্তিৰ সৃষ্টি কৰিব ডেষ্ট্ৰয় ধ্বংস কৰিব ওকে ধ্বংস কৰিব শান্তি সুৰক্ষা সকলোবিলাক ধ্বংস কৰিব তেনেকুৱা ব্যক্তিক কোৱা হয় এনাৰ্কিষ্ট ওকে তাৰ পিছত চাব এ পাৰসন হু হেজ চেঞ্জড হিজ ফেথ এনেকুৱা এজন ব্যক্তি যিজনে তেওঁৰ যি বিশ্বাস আছিল ফেথ আছিল সেইখিনি সলনি কৰিলে ধৰক যিকোনো ধৰ্মীয় ক্ষেত্ৰত হওক বা পলিটিক্যাল বিলিফ যি হয় তেনেকুৱা বা নিজৰ সিদ্ধান্ত সেইবিলাক যেতিয়া সলনি কৰে তেতিয়া হলে তেনেকুৱা ব্যক্তিক কি বুলি কোৱা হয় তেনেকুৱা ব্যক্তিক কোৱা হয় এপোষ্টেট ওকে মানে ষ্টেট সলনি কৰি পেলালে এপোষ্টেট ঠিক আছে তেনেকৈ মনত ৰাখিব এপোষ্টেট মানে কি এ পাৰসন হু হেজ চেঞ্জড হিজ ফেথ ঠিক তাৰ পিছত চাওক এইটো 7 নম্বৰ এ পাৰসন এপইণ্টেড বাই টু পাৰ্টিজ টু সলভ এ ডিসপিউট যিকোনো ডিসপিউট হল ওকে যিকোনো মানে কাজিয়া হল ধৰক তো দুজনৰ মাজত কাজিয়া লাগিলে সাপোজ আপোনালোকৰ দুজনৰ মাজত কাজিয়া লাগিলে মই গলো কাজিয়া ভাগিবলে তেতিয়া হলে মোক কি বুলি কোৱা হ'ব মধ্যস্থতাকাৰী ঠিক আছে মধ্যস্থতাকাৰী মানে দুইজনৰ মাজত কাজিয়াটো ভাঙি মই কিবা এটা মীমাংসা কৰি দিম তো সেই যে মধ্যস্থতাকাৰী শব্দ সেইটোৱে হৈছে এইটো বুজি পাইছে এইটো কি হয় আৰবিট্ৰেটৰ ঠিক আছে তো বুজি পালে আৰবিট্ৰেটৰ মানে কি আৰবিট্ৰেটৰ মানে হৈছে মধ্যস্থতাকাৰী তাৰ পিছত চাওক তাৰ পিছৰ শব্দটো চাওক এসেটিক শব্দটো নিশ্চয় আপোনালোকে পাইছে এসেটিক one who leads an austere life তাৰ মানে কি যিজনে বহুত সাধাৰণ জীৱন যাপন কৰিব সাধুৰ নিচিনা সন্ন্যাসীৰ নিচিনা জীৱন যাপন কৰিব তেনেকুৱা ব্যক্তিক কি বুলি কোৱা হ'ব এসেটিক সাধুৰ নিচিনা সন্ন্যাসীৰ নিচিনা ঠিক আছে তো এইটো ইম্পৰ্টেন্ট হয় জানে আপোনালোকে চাগে এইটো আগত পাইছে তাৰ পিছত এইটো চাওক এথিষ্ট এইটোটো কলুৱে এগনস্টিক আৰু এথিষ্ট এই দুটা প্ৰায় সিমিলাৰে হয় এইটো মনত ৰাখিব তাৰ পিছত পৰীক্ষাত আহি থকা বহুত আহে বেংকট্ৰাপ তাৰ মানে দেউলিয়া ওকে যিজনে নিজৰ ধাৰটো দিবলৈ সক্ষম নহয় বেংকট্ৰাপ আৰু বেংকট্ৰাপৰ যেটো সিনোনিম হয় ইনসলভেন্ট এইটো মনত ৰাখিব ইনসলভেন্ট বেংকট্ৰাপ এইকেইটা সিনোনিম হয় সমাৰ্থক শব্দ ঠিক আছে তাৰ পিছত চাওক এইখিনি আছিল ঠিক আছে তাৰ পিছত চাওক বাই গড মানে কি one who is filled with excessive enthusiasm in religious matter তাৰ মানে যিকোনো ধৰ্মীয় কথাত ওভাৰ এক্সাইটেড হৈ যায় ওকে যিকোনো ধৰ্মীয় কথাত ওভাৰ এক্সাইটেড হয় ধৰ্মত মানে অন্ধ গোৰা টাইপৰ ঠিক আছে তো তেনেকুৱা ব্যক্তিক ধৰ্মতে অন্ধ গোৰা তেনেকুৱা ব্যক্তিক কি বুলি কোৱা হয় বাইগট তেনেকুৱা ব্যক্তিক কোৱা হয় বাইগট আৰু বাইগটৰ এটা সিনোনিম মানে বাইগটৰ সমাৰ্থক শব্দ এটা আছে এইটো চাওক বাইগটৰ সমাৰ্থক শব্দ আছে ফেনেটিক ওকে ফেনেটিক তো মনত ৰাখিব তো বাইগট কি মানে বাই গডতে অন্ধ ভগৱানত অন্ধ ওকে ৰিলিজিয়াছ মেটাৰত অন্ধ হৈ যায় ওভাৰ এক্সাইটেড হৈ যায় ঠিক আছে তো তেনেকৈ মনত ৰাখিব বাই গড ওকে তাৰ পিছত আহিলে 12 নম্বৰ বহেমিয়ান মানে হৈছে আপোনাৰ আনফেমিলিয়াৰ টাইপত মানে যেটো জীৱন যাপন কৰে তো সেইটোৱে হৈছে বহেমিয়ান ঠিক আছে তো মনত থাকিব এইকেইটা এইটো পেজত আপোনালোকে 12টা কৰিলে মনত ৰল এবাৰ ভালকে ৰিভিজন কৰি লওক কি কৰিলে এগনস্টিক মানে ভগৱানৰ অস্তিত্ব লৈ শিওৰ নহয় অল্ট্ৰুইষ্ট কি হয় মানৱতাক ভাল পোৱা মানৱ জাতিক ভাল পোৱা এমেচিউৰ কি হয় নিজৰ সুখৰ কাৰণে নিজৰ শান্তিৰ কাৰণে কিবা কাম কৰা প্ৰফেশনাল হিচাপে নহয় এম্বিডেক্সট্ৰাছ কি হয় দুইখন হাতে ইজিলি ব্যৱহাৰ কৰিব পাৰে ওকে এনাৰ্কিষ্ট কি হয় অশান্তিৰ সৃষ্টি কৰে চৰকাৰৰ শান্তি সুৰক্ষা নষ্ট কৰে ঠিক আছে এপোষ্টেট তাৰ মানে ষ্টেটটো সলনি কৰি দিলে ফেথটো চেঞ্জ কৰি দিলে ঠিক আছে আৰবিট্ৰেটৰ কি আছিল মধ্যস্থতাকাৰী ওকে কাজিয়া ভাঙিবলৈ যায় ৰাইট তাৰ পিছত এসেটিক কোন হয় সাধুৰ দৰে জীৱন যাপন কৰা ৰাইট এথিষ্ট মানে কি ভগৱানক বিশ্বাসে নকৰা বেংকট্ৰাপ এটো ইজি হয় মানে দেউলিয়া হোৱা বাই গডতে মানে গডতে বিলীন হৈ থকা বেছি ধৰ্মৰ নামত গোৰা ঠিক আছে বহেমিয়ান আনকন্ডিশনাল মানে আনফেমিলিয়াৰ আনইউজুৱেল জীৱন যেনেকৈ যাপন কৰা ঠিক আছে তো এইকেইটা ক্লিয়াৰ হল সকলোৰে এতিয়া আহিছো আমি পিছৰ 13 নম্বৰলৈকে ওকে 13 নম্বৰত কি আছে চাও কেকোগ্ৰাফিষ্ট মানে ওয়ান হু ইজ বেড ইন স্পেলিং কেকৰ পৰা মনত ৰাখিব কেকোৰাৰ ঠেং কেইখনৰ নিচিনা যেতিয়া বানন লিখিব ন তাত ক'বাত আই এটা বেছিকে লিখিব এল এটা বেছিকে ভৰাই দিব স্পেলিংবোৰ মানে ভুল কৰে তো তেনেকুৱা ব্যক্তিক কোৱা হয় কেকোগ্ৰাফিষ্ট কেকোৰাৰ নিচিনা ঠেং কেইখন লগাই দিব ওকে সেইকাৰণে কেকোগ্ৰাফিষ্ট নেক্সট কেনিবেল যিজনে মানুহৰ মাংস খায় ওকে হিউম্যান মানুহৰ মাংস খোৱা তো তেনেকুৱা কোৱা হয় কেনিবেল বুলি
ঠিক আছে ক্যানিবেল মানুহৰ মাংস খোৱা কোৱা হয় আৰু কাৰ্নিভোৰাছ হৈছে যি মাংসভোজী ওকে মাংসভোজী সেই যে মানুহৰ মাংস নহয় মানে মাংসভোজী তো সেইটো ডিফাৰেন্সটো নিশ্চয় বুজি পাইছে ক্যানিবেল মানে হিউম্যান ফ্লেশ ওকে আৰু কাৰ্নিভোৰাছ মানে মাংসভোজী কাৰ্নিভোৰাছ হাৰ্বিভোৰাছ আৰু অমনিভোৰাছ এইকেইটা ইম্পৰ্টেণ্ট হয় কাৰ্নিভোৰাছ যিজনে মাংস খাব মাংসভোজী হাৰ্বিভোৰাছৰ পৰা মনত ৰাখিব হাৰ্ব তো হাৰ্বিভোৰাছ এইটো হৈছে তৃণভোজী ওকে তাৰপিছত অমনি অল খাব মানে সকলোখিনি খাব সৰ্বভোজী তো এইকেইটা পৰীক্ষাত আহি থাকে জানে চাগে আপোনালোকে তো এবাৰ পঢ়ি ল'ব তাৰপিছত আহিলে চভিনিষ্ট মানে কি এ পাৰ্চন হু ইজ ব্লাইণ্ডলি ডিভোটেড টু এন আইডিয়া চকু বন্ধ কৰি যিকোনো এটা আইডিয়াৰ মানে চকু বন্ধ কৰি পেলাই বিশ্বাস কৰি থাকে আৰু অনুগত ওকে ডিসপ্লে মানে এক্সেসিভ সাপোৰ্ট ডিসপ্লে কৰে ৰাইট তেনেকুৱা ব্যক্তিক কোৱা হয় চভিনিষ্ট ৰাইট ক্লিয়াৰ চভিনিষ্ট তাৰ পিছত আহিলে কনিশ্বৰ মানে কি কনিশ্বৰ মানে বহুত বেছিকে জানে আৰু বিশেষজ্ঞ এ ক্ৰিটিকেল জাজ অফ এনি আৰ্ট এণ্ড ক্ৰাফট যিকোনো আৰ্ট ক্ৰাফটৰ মানে বহুত বেছিকে জনা মানে বিশেষজ্ঞ বুলি কোৱা হয় ঠিক আছে তো মনত ৰাখিব কনিশ্বৰ মানে হৈছে বিশেষজ্ঞ তাৰ পিছত 18 টো চাওক 18 নম্বৰটো চাওক বহুত ইজি কন্টেম্পোৰাৰী আমি কোৱেশ্চনছ বিলাকতো পাই থাকো ন কন্টেম্পোৰাৰীজ মানে কি সমসাময়িক একে সময়তে থাকে তাৰ মানে পাৰ্সনছ লিভিং এট দা সেম টাইম একে সময়তে যি সকল ব্যক্তি মানে থাকে তেওঁলোকক কন্টেম্পোৰাৰীজ বুলি কোৱা হয় এইখিনিতে এটা প্ৰশ্ন সুধি দিম আপোনালোকক যেতিয়া আমাৰ অসমত বৰ্মন বংশ যেতিয়া আছিল তেতিয়া পুষ্য বৰ্মন আছিল প্ৰতিষ্ঠাপক বৰ্মন বংশৰ তো পুষ্য বৰ্মনৰ সমসাময়িক গুপ্তা শাসক কোন আছিল হেতু জনাবচোন আপোনালোকে এটা জিকেৰো ৰিভিজন হৈ যাব ঠিক আছে তো তেনেকুৱাকে প্ৰশ্ন আহে ন হু ওয়াজ দা কন্টেম্পোৰাৰীজ অফ পুষ্য বৰ্মন ওকে তো হেতু কন্টেম্পোৰাৰী যে হয় এইটো সমসাময়িক নেক্সট চাওক এতিয়া ধৰক আপোনালোকৰ নহয় বাৰু মোৰে বেমাৰ হ'ল মাজতে কৰোনাও হৈছিল তো কৰোনাৰ পিছত কৰোনা হৈ থকা সময়ত কৰোনা হৈ যোৱাৰ পিছত যেতিয়া ৰিকভাৰী কৰি আছো ধৰক যিকোনো এজন ব্যক্তি ধৰক যিকোনো বেমাৰৰ পৰা ৰিকভাৰী কৰি আছে তো কৰোনাৰ সময়তে ধৰি ললো কোনেতো নাহে ন ঘৰলে ফোনহে কৰিব ফোন কৰি পেলাই কি সুধে ভালে আছা নে নাই তো তেনেকুৱা ব্যক্তি যিজন মানে যিকোনো বেমাৰৰ পৰা ৰিকভাৰী কৰি আছে তো সেই তেনেকুৱা কোৱা হয় কি কনভেলেচেণ্ট ওকে ভালে আছা নাই ফোন কৰি সুধি থাকে ন ভালে আছা নে নাই তো কনভেলেচেণ্ট মনত থাকিব কনভেলেচেণ্ট কি ওয়ান হু ইজ ৰিকভাৰিং হেল্থ আফটাৰ ইলনেছ বেমাৰৰ পিছত যিজনে নিজৰ স্বাস্থ্য মানে ৰিকভাৰী কৰি থাকে সেই ব্যক্তিক কোৱা হয় কনভেলেচেণ্ট ঠিক তাৰ পিছৰটো চাওক এ গাৰ্ল বা ওমেন হু ফ্লাৰ্টছ উইথ মেন যিজনে পুৰুষৰ লগত ফ্লাৰ্ট কৰে যিজন ছোৱালী বা যিগৰাকী মহিলাই পুৰুষৰ লগত ফ্লাৰ্ট কৰে তেনেকুৱা কোৱা হয় কি ককেট ওকে ককেট তাৰ পিছত চাওক এ পাৰ্সন হু ৰিগাৰ্ডছ দা হোল ৱৰ্ল্ড এজ হিজ কাণ্ট্ৰি এনেকুৱা এজন ব্যক্তি যিজনে গোটেই বিশ্বকে নিজৰ দেশৰ নিচিনা মানে ভাবে ওকে তেনেকুৱা ব্যক্তিক কি বুলি কোৱা হয় কসমপলিটান বিশ্বজনীন ঠিক আছে তাৰ পিছত চাওক এতিয়া এটা কথা মোক কওঁ সৰস্বতী পূজাত ধুনীয়া ধুনীয়া ছোৱালী দেখিলে আপোনালোকে ল'ৰাসকলক কৈছোঁ স্পেচিয়েলি চাইনে নাই চাই শিওৰ চাই সৰস্বতী পূজাত ছোৱালী দেখিলে চাইনে নাই চাই ন শিওৰ চাওঁ ল'ৰাবিলাকে ক'ব চাই ন শিওৰ মানে হৈছে ওৱান হু ইজ এ চেণ্টাৰ অফ এট্ৰেকশ্যন তো সৰস্বতী পূজাত বিশেষকৈ কি হয় ছোৱালীবিলাক ধুনীয়া হয় সাজি কাচি ওলাই যায় সেই ছোৱালীবিলাকে চেণ্টাৰ অফ এট্ৰেকশ্যন হৈ যায় তাৰ মানে আকৰ্ষণৰ কেন্দ্ৰবিন্দু তো ল'ৰাবিলাকে কি কৰে চাই ন শিওৰ চাওঁ চাই ন শিওৰ মানে হৈছে ওৱান হু ইজ এ চেণ্টাৰ অফ এট্ৰেকশ্যন মনত থাকিব তাৰ মানে আকৰ্ষণৰ কেন্দ্ৰবিন্দু তেনেকুৱা ব্যক্তিক কি বুলি কোৱা হ'ব চাই ন শিওৰ ঠিক আছে তাৰ পিছত আহিলে চিনিক মানে হৈছে কি ওৱান হু স্নিৰছ এট দ্য বিলিভছ অফ আদাৰ্ছ এনেকুৱা এজন বদমাছ ব্যক্তি যিজনে বেলেগৰ যিবিলাক ধৰক বিশ্বাস আছে সেইবিলাকক উপলুঙা কৰে হাঁহে অৱজ্ঞা কৰে মানে নিন্দা কৰে তেনেকুৱা বদমাছ ব্যক্তিজনক কি বুলি কোৱা হয় চিনিক ওকে মনত ৰাখিব চিনিক ওকে তো এইকেইটা 23 লৈকে কৰিলোঁ এবাৰ ৰিভিজন কৰি লওক কেকোগ্ৰাফিষ্ট মানে লিখিবলৈ বহুত বেয়া স্পেলিংবিলাক বহুত ভুলকৈ লেখে কেকোৰাৰ নিচিনা IL ক'বাত লগাই দিয়ে ঠিক দেন কেনিবেল মানুহৰ মাংস খায় ঠিক আছে কাৰ্নিভোৰাছ কি
মাংসভোজী কাৰ্নিভৰাছ মানে হাৰ্বিভৰাছ তৃণভোজী অমনিভৰাছ সৰ্বভোজী ঠিক দেন আহিলে চভিনিছ মানে যিকোনো এটা আইডিয়াতে চকু বন্ধ কৰি পেলাই হেৰি কৰি থাকে ঠিক আছে মানে এক্সেছিভ ছাপৰ্ট যিজনে দেখুৱায় চভিনিছ দেন কনিচিয়ৰ বিশেষজ্ঞ কণ্টেম্পৰাৰিজ সমসাময়িক কনভিলেচেণ্ট ভালে আছানে নাই বেমাৰৰ পিছত ৰিকভাৰী কৰি থকা ব্যক্তি ককেট মানে ফ্লাৰ্ট কৰা ছোৱালী কসমপলিটান মানে নিজৰ গোটেই বিশ্বকে নিজৰ দেশ হিচাপে যিজনে গণ্য কৰে ৰাইট সাইনোচিয়ৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু চিনিক এই বদমাছ মানুহ যিবিলাকে বেলেগক মানে উপলুঙা কৰে বেলেগৰ বিশ্বাসক অবজ্ঞা কৰে ঠিক ক্লিয়াৰ 23টা হৈ গ'ল নেক্সট চাওক ডেবোনেয়াৰ মানে কি সুৱেভ মানে কি আকৌ নম্ৰ ঠিক আছে নম্ৰ ভদ্ৰ শিষ্ট পলিশ্ড এণ্ড লাইট হাৰ্টেড পাৰ্চন তেনেকুৱা ব্যক্তিক কোৱা হয় ডেবোনেয়াৰ অ'কে তাৰপিছতো চাওক এ লিডাৰ হু সুৱেজ হিজ ফলোৱাৰ্ছ বাই হিজ অৰেট্ৰি মানে কি জানেনে অৰেট্ৰি মানে হৈছে বক্তৃতা ভাষণ কৌশলেৰে দিয়া ভাষণ অ'কে আৰু সুৱেজ মানে হৈছে প্ৰভাৱিত কৰা তাৰমানে এ লিডাৰ এজন নেতা যিজনে নিজৰ ফলোৱাৰ্ছ তাৰমানে অনুৰাগীখিনিক নিজৰ ভাষণেৰে প্ৰভাৱিত কৰে তেনেকুৱা ব্যক্তি হৈছে ডিমাগগ অ'কে ডিমাগগ তাৰমানে দিমাগ গেলাই দিয়ে ভাষণ দি তেনেকুৱা লিডাৰ তেনেকুৱা ব্যক্তিক কোৱা হয় ডিমাগগ মানে জননেতা ঠিক আছে ডিমাগগ জননেতা যিজনে কৌশলেৰে ভাষণ দি নিজৰ অনুৰাগীক প্ৰভাৱিত কৰে ঠিক আছে দিমাগ গেলাই পেলাই তাৰপিছত চাওক এ ডেবলাৰ মানে হৈছে নট চিৰিয়াছ যিজন চিৰিয়াছ নহয় কিহত চিৰিয়াছ নহয় আৰ্ট সায়েন্স এণ্ড লিটাৰেচাৰ তাৰমানে কলা বিজ্ঞান সাহিত্যত যিজন ব্যক্তি ডেবলাৰ চিৰিয়াছ নহয় সেইজনক কোৱা হয় ডিলিটেণ্টি অ'কে ডিলিটেণ্টি তাৰমানে আৰ্ট সায়েন্স লিটাৰেচাৰৰ কথা আহিলে ডিলে কৰি থাকে মানে চিৰিয়াছে নহয় অ'কে ডিলে মানে পলম কৰি থকা ৰাইট তো এইটো তেনেকৈ মনত ৰাখিব পাৰে ডিলে কৰি থাকে কাৰণ চিৰিয়াছে নহয় অ'কে তাৰপিছত চাওঁ এ মেন হু ইজ ৱমেনিছ ইন হিজ হেবিটছ তাৰমানে যিজন পুৰুষ মহিলাৰ নিচিনা কিছুমান আচৰণ কৰে তেনেকুৱা ব্যক্তিক কোৱা হয় এফেমিনেট অ'কে অ'কে তাৰপিছত এই দুটা চাওক ইগোইষ্ট আৰু ইগোটিষ্ট একে নিচিনা লাগে কনফিউজন হ'ব পাৰে ইগোটিষ্ট মাজৰ এটা আহি যায় ঠিক আছে ইগোইষ্ট মানে হৈছে এ লাভাৰ অফ ওৱান চেল্ফ নিজকে ভাল পোৱা ব্যক্তি নিজকে ভাল পাই থাকে অ'কে আৰু কি অফ ওৱানছ এডভান্সমেণ্ট তাৰমানে কি নিজৰ উন্নতিৰ লৈয়ে চিন্তা কৰি থাকে নিজৰ মাজতে বেছি থাকে নিজকে ভাল পাই থাকে তেনেকুৱা ব্যক্তি হৈছে ইগোইষ্ট মনত থাকিব ইগোইষ্ট তো ইগোটিষ্ট কি মাজত টিটো আহিলে ন ইগোইষ্টৰ মাজত এটা টি আহি গ'ল ইগোটিষ্ট হৈ গ'ল টিৰে তাল বজাই নিজৰ এচিভমেণ্ট নিজৰ সফলতা বা নিজৰ যিটো কৃতিত্ব হয় সেই তাৰে গুণগান গাই থকা ওৱান হু অফেন টক্স অফ হিজ এচিভমেণ্টছ যিজনে প্ৰায়ে নিজৰ সফলতাৰ কথা কৃতিত্বৰ কথা তাল বজাই গাই থাকে সেইজন ব্যক্তিক কোৱা হয় ইগোটিষ্ট ঠিক আছে আৰু ইগোইষ্ট মানে যিজনে নিজকে ভাল পাই থাকে নিজৰ মাজতে বিলীন ঠিক আছে নেক্সট এটা বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত আহিয়ে থাকে আৰু বহুতৰে কনফিউজনো হয় এমিগ্ৰেণ্ট আৰু ইমিগ্ৰেণ্ট এই দুটা মানে উল্টা হয় এটা এমিগ্ৰেণ্ট এটা এমিগ্ৰেণ্টৰ উল্টাটো হৈছে ইমিগ্ৰেণ্ট ঠিক আছে এতিয়া চাব মই এটা এক্সাম্পলৰ সহায়ত আপোনালোকক দিছোঁ এইখন হৈছে ইংলেণ্ড এখন হৈছে ইণ্ডিয়া ইণ্ডিয়া ইংলেণ্ড ইৰে এমিগ্ৰেণ্ট আইৰে ইমিগ্ৰেণ্ট ঠিক আছে এতিয়া চাব আমাৰ দেশ ইণ্ডিয়া এৰি কোনোবা এজন ব্যক্তি ইংলেণ্ডলৈকে গ'ল ইৰে ইংলেণ্ডলৈকে গ'ল তাৰমানে নিজৰ দেশ এৰি বেলেগ এখন দেশলৈকে যেতিয়া কোনো এজন ব্যক্তি সেটেল হ'বৰ কাৰণে যাব তেতিয়াহ'লে সেই ব্যক্তিক কোৱা হ'ব ই ফৰ এমিগ্ৰেণ্ট অ'কে ইংলেণ্ডলৈকে গ'ল নিজৰ দেশ এৰি এ পাৰ্চন হু লিভছ হিজ কাণ্ট্ৰি টু সেটেল ইন আনাডাৰ কাণ্ট্ৰি যিজনে নিজৰ দেশ এৰি বেলেগ এখন দেশত সেটেল হ'বৰ কাৰণে যায় সেইজন ব্যক্তি এমিগ্ৰেণ্ট আৰু যিজন ব্যক্তি হু কামছ টু এ কাণ্ট্ৰি ফ্ৰম হিজ অ'ন কাণ্ট্ৰি ফৰ সেটেলিং যিজনে আৰু এজন মানুহ ধৰক ইংলেণ্ডৰ পৰা ইণ্ডিয়ালৈকে আহিলে ন আইলৈকে আহিলে ন তেতিয়া তাক কোৱা হ'ব কি ইমিগ্ৰেণ্ট ঠিক আছে বেলেগ এখন দেশলৈ আহিলে কি ক'ব ইমিগ্ৰেণ্ট আৰু বেলেগ এখন দেশলৈ গুচি গ'লে কি কোৱা হ'ব সেটেল হ'বৰ কাৰণে এমিগ্ৰেণ্ট ঠিক আছে ক্লিয়াৰ তাৰপিছতো চাওক
Epicure মানে one who is for pleasure of eating and drinking. তাৰ মানে যিজনে খাই বৈ ভাল পায় তেনেকুৱা এজন ব্যক্তি ওকে খাই বৈ সুখ পায় আনন্দ পায় তেনেকুৱা এজন ব্যক্তি কোৱা হয় এপিকিউৰ ওকে এপিকিউৰ তো মনত থাকিলে ডেবনিয়াৰ মানে কি আছিল ডেবনিয়াৰ মানে সুএফ তাৰ মানে নম্ৰ ভদ্ৰ ওকে তাৰ পিছত আহিলে ডেমাগগ তাৰ মানে দিমাগ গেলাই দিয়ে দিমাগ কেনেকৈ গেলাই ভাষণ দি ওকে ভাষণ দি এ লিডাৰ হু সোৱেজ হিজ ফলোৱাৰ্ছ বাই হিজ অৰেট্ৰি মানে কি আছিল কৌশলেৰে দিয়া ভাষণ ঠিক আছে ডিলে কৰি থাকে কি কাৰণে ডিলে কৰি থাকে সিৰিয়াস নহয় কি কাৰণে সিৰিয়াস নহয় আৰ্ট সায়েন্স লিটাৰেচাৰ কলা বিজ্ঞান সাহিত্যত সিৰিয়াস নহয় এফেমিনেট তাৰ মানে মহিলাৰ নিচিনা আচৰণ কৰা ব্যক্তি ওকে এফেমিনেট ইগোইষ্ট আৰু ইগোটিষ্ট এই দুটাটো বুজি পালে ইমিগ্ৰেন্ট ডিফাৰেন্সটো বুজি পালে তাৰ পিছত পালো আমি কি এপিকিউৰ তাৰ মানে খাই বৈ ভাল পোৱা ব্যক্তি ঠিক আছে তো এইখিনি নিশ্চয় সকলোৰে ক্লিয়াৰ হৈ গল এতিয়া নেক্সট চাওক ফাস্টিডিয়াস তো ফাস্টিডিয়াস মানে কি ওয়ান হাৰ্ড টু প্লিজ তাৰ মানে এনেকুৱা এজন ব্যক্তি যিজনক সন্তুষ্ট কৰাৰ কাৰণে বহুত কঠোৰ তো হেতু হৈছে ফাস্টিডিয়াস ওকে ভেৰি সিলেক্টিভ ইন হিজ হেবিটস তাৰ মানে যি অভ্যাসৰ ক্ষেত্ৰত বহুত মানে বাছি থাকে ওকে বহুত সিলেক্টিভ হয় তেনেকুৱা ব্যক্তি ফাস্টিডিয়াস যিকোনো এটা হ'ব পাৰে ঠিক আছে হাৰ্ড টু প্লিজ সন্তুষ্ট কৰিবৰ কাৰণে দিগদাৰ কাৰণ কিয় মানে বহুত বাছি থাকে এইটো নালাগে সেইটো নালাগে তো সন্তুষ্ট কৰিবলৈ তো দিগদাৰ হ'বই ন ফাস্টিডিয়াস ঠিক আছে তাৰ পিছত এটো ইম্পৰ্টেন্ট জানে নিশ্চয় আপোনালোকে ফেটালিষ্ট মানে কি ওয়ান হু বিলিভস ইন ফেট তাৰ মানে যিজন ব্যক্তিয়ে ভাগ্যত বিশ্বাস কৰে তো সেইজন ব্যক্তিক কোৱা হয় ফেটালিষ্ট ঠিক তাৰ পিছৰটো চাওক তাৰ পিছৰটো হৈছে ফেমিনিষ্ট ইম্পৰ্টেন্ট হয় ফেমিনিষ্ট মানে কি ওয়ান হু ওয়াৰ্কস ফৰ দ্য ওয়েলফেয়াৰ অফ উইমেন যিগৰাকীয়ে মহিলাৰ কল্যাণৰ কাৰণে কাম কৰে মহিলাক ভাল পায় মহিলাৰ কল্যাণৰ কাৰণে কাম কৰে তেনেকুৱা ব্যক্তিক কোৱা হয় ফেমিনিষ্ট ওকে ফেমিনিষ্টৰ আৰু এটা সিমিলাৰ শব্দ আছে হেতু সিনোনিম হয় হেতু মনত ৰাখিব হেতু হৈছে ফিলোজিনিষ্ট মনত থাকিব এইটো ফেমিনিষ্টৰ সিমিলাৰ হয় তাৰ মানে মহিলাৰ কাৰণে কাম কৰা মহিলাৰ কল্যাণৰ কাৰণে কাম কৰা ঠিক আছে তাৰ পিছৰটো চাওক 35 টো চাওক এইটো কি হৈছে এইটো দিয়া আছে আমাক ফিউজিটিভ মানে কি ওয়ান হু ৰানস এৱে ফ্ৰম জাস্টিস তাৰ মানে পলাই ওকে এবস্কন্ডিং তাৰ মানে পলাই ফুৰা ব্যক্তি ঠিক আছে তো মনত থাকিব তাৰ পিছৰটো হৈছে গুৰমেণ্ড মানে হৈছে এ লাভাৰ অফ গুড ফুড ভাল খাদ্যৰ প্ৰেমী এ লাভাৰ অফ গুড ফুড গুৰমেণ্ড ওকে মনত থাকিব খাই ভাল পোৱা তাৰ মানে তাৰ পিছত আৰু এটা আছে গুৰমে মানে কি মানে যিকোনো খাদ্যৰ বিশেষজ্ঞ মানে ভাল বেয়া সকলোখিনি জানে কনিচিয়ৰ অফ ফুড তাৰ মানে খাদ্য বিশেষজ্ঞ তো এই দুটা উল্টা পুল্টা নকৰিব গুৰমেণ্ড মানে হৈছে লাভাৰ অফ গুড ফুড খাই ভাল পোৱা আৰু গুৰমে মানে হৈছে খাদ্যৰ বিশেষজ্ঞ ঠিক আছে তো এইকেইটা ক্লিয়াৰ হ'ল আপোনালোক সকলোৰে এটা নেক্সট চাওক হেণ্ডপেক্ট মানে হৈছে যিজনে এনেকুৱা এজন ব্যক্তি বা হাজবেণ্ড যিজনক ঘৈণীয়েকে শাসন কৰে তাৰ মানে এই হাজবেণ্ড ৰুল বাই হিজ ৱাইফ তো তেনেকুৱা ব্যক্তিক কোৱা হয় হেণ্ডপেক্ট ওকে তাৰ পিছত হিডনিষ্ট মানে কি ওয়ান হু বিলিভস দ্যাট সেন্সুৱেল প্লেজাৰ তাৰ মানে বহুত সুখবাদী ভোগী তাৰ মানে কামুক আনন্দ বিচাৰি ফুৰা তেনেকুৱা ব্যক্তিক কোৱা হয় হিডনিষ্ট ওকে মনত থাকিব হিডনিষ্ট তাৰ পিছত চাওক ওয়ান হু এক্টস এগেইনষ্ট ৰিলিজিয়ন এনেকুৱা এজন ব্যক্তি যিজনে ধৰ্মৰ বিৰুদ্ধে কাম কৰে বিধৰ্মী ওকে তেনেকুৱা ব্যক্তিক কি বুলি কোৱা হয় তেনেকুৱা ব্যক্তিক কোৱা হয় হেৰেটিক ওকে হেৰেটিক মানে কি ওয়ান হু এক্টস এগেইনষ্ট ৰিলিজিয়ন ধৰ্মৰ বিৰুদ্ধে কাম কৰা ব্যক্তি তাৰ পিছত হাৰ্বিভৰাছটো আপোনালোকক কৈয়ে দিছিলোঁ মই হাৰ্বিভৰাছ মানে হৈছে কি যিজনে হাৰ্বছৰ ওপৰত ডিপেণ্ড তাৰ মানে তৃণভোজী ঠিক আছে তাৰ পিছৰটো চাওক তাৰ পিছৰটো হৈছে অনৰেৰী ওয়ান হু হোল্ডস এ পোষ্ট উইদাউট এনি স্যালাৰি তো যিকোনো এটা পোষ্টত যেতিয়া স্যালাৰি নোহোৱাকৈ কাম কৰিব তেনেকুৱা ব্যক্তিক কোৱা হয় অনৰেৰী কাৰণ স্যালাৰি নোহোৱাকৈ কোনে কাম কৰিব সন্মানীয় ব্যক্তিয়ে হ'ব লাগিব তেতিয়াহে মাননীয় ব্যক্তিয়ে হ'ব লাগিব তেনেকুৱা ব্যক্তিয়েহে স্যালাৰি নোহোৱাকৈ কাম কৰিব পাৰিব ন তো তেনেকৈ মনত ৰাখিব অনৰেৰী ওয়ান হু হোল্ডস এ পোষ্ট উইদাউট এনি স্যালাৰি ঠিক আছে তাৰ পিছত
এনেকুৱা এজন ব্যক্তি যিজনে মানে নিজকে বহুত সুপিৰিয়ৰ বুলি ভাবে নিজৰ কালচাৰ আৰু ইন্টেলেক্টৰ ক্ষেত্ৰত তাৰ মানে সৰ্বোচ্চ নিজৰ সংস্কৃতি দেখাবৰ কাৰণে নিজৰ বুদ্ধি দেখাবৰ কাৰণে তেওঁতকৈ ওপৰ আৰু কোনো নাই তো তেনেকুৱা ব্যক্তি এ পাৰসন কনসিডাৰিং হিমসেলফ টু বি সুপিৰিয়ৰ ইন কালচাৰ এণ্ড ইন্টেলেক্ট তেনেকুৱা ব্যক্তিক কোৱা হয় হাইব্ৰাউ ওকে হাইব্ৰাউ মানে একেবাৰে উচ্চ ৰেখাই আৰু আৰু হাইব্ৰাউ সিনোনিম হৈছে স্নোব এটো মনত ৰাখিব স্নোব ঠিক তো মনত থাকিব one who is over anxious about his health তাৰ মানে বেছি চিন্তা কৰি থাকে নিজৰ স্বাস্থ্যৰ প্ৰতি বেছিকে চিন্তা কৰি থাকে উদ্বিগ্ন হৈ থাকে তেনেকুৱা ব্যক্তিক কোৱা হয় হাইপোকন্ড্ৰিয়াক ৰাইট মনত থাকিব তাৰ পিছতো চাওক one who is breaker of images and tradition এনেকুৱা এজন ব্যক্তি যিজনে মূৰ্তি ভাঙিব ব্ৰেক কৰিব ওকে আৰু নিজৰ ট্ৰেডিশন প্ৰথাবিলাক ভাঙিব তেনেকুৱা ব্যক্তি প্ৰতিমা ভংগকাৰী বা নিজৰ সংস্কাৰ নিজৰ প্ৰথা ট্ৰেডিশনৰ ওপৰত আক্ৰমণ কৰিব তেনেকুৱা ব্যক্তিক কোৱা হয় আইকনোক্লাষ্ট ওকে আইকনোক্লাষ্ট মানে কি প্ৰতিমা ভংগকাৰী বা সংস্কাৰৰ ওপৰত আক্ৰমণকাৰী ঠিক আছে মনত থাকিব তাৰ পিছত চাওক one who does not know reading or writing যিজনে লিখা পঢ়া একো নাজানে তেনেকুৱা ব্যক্তিক কি বুলি কোৱা হয় নিৰক্ষৰ ওকে নিৰক্ষৰ ইলিটাৰেট তাৰ উল্টাটো কি হ'ব এন্টোনিমছ কি হ'ব লিটাৰেট যিজনে লিখা পঢ়া জানে ওকে তাৰ পিছত এটো ইমিগ্ৰেন্ট আমি আগতে কৰিয়ে আহিলো ইমিগ্ৰেন্ট কি দিয়া আছে চাও এ পারসন হু কামস টু এ কান্ট্রি ফ্রম হিজ ওন কান্ট্রি ফর সেটেলিং যিজনে কি কৰিব এ পারসন হু কামস টু এ কান্ট্রি এখন দেশলৈ আহিব সেটেল হ'বৰ কাৰণে বেলেগ এখন দেশ এৰি ওকে আৰু এন্টোনিমটো কি হ'ব ইয়াৰে এমিগ্ৰেন্ট ঠিক আছে তাৰ পিছত চাও তাৰ পিছৰটো হৈছে impregnable মানে কি that cannot be entered by force impregnable তাৰ মানে জোৰ কৰি পেলাই ফোর্স কৰি জোৰ কৰি পেলাই প্ৰৱেশ কৰিব নোৱাৰে অবৈধ ভেদ কৰিব নোৱাৰে তাৰ মানে ঠিক আছে অবৈধ impregnable মনত থাকিব অবৈধ আৰু ইয়াৰে এন্টোনিম কি হ'ব বিপৰীত শব্দ কি হ'ব pregnable ওকে pregnable তো এইকেইটা মনত থাকিলে হ্যান্ডপ্যাক্ট হিডনিষ্ট হেৰেটিক হাৰ্বিভোৰাছটো ইজি হয় অনাৰাৰী হাইব্ৰাউ মানে একেবাৰে বহুত বেছিকে সুপিৰিয়ৰ দেখাব নিজৰ কালচাৰৰ ওপৰত তাৰ পিছত হাইপোকন্ড্ৰিয়াক হেলথৰ প্ৰতি বেছি সিৰিয়াস আইকনোক্লাষ্ট প্ৰতিমা ভাঙিব ট্ৰেডিশন ভাঙিব ওকে ইলিটাৰেটটো জানে সকলোৱে ইমিগ্ৰেন্টটো বুজি পালে তাৰ পিছত আহিলে কি ইম্প্ৰেগনেবল তাৰ মানে অভেদ্য ক্লিয়াৰ নেক্সট one who pretends to be somebody else তাৰ মানে এনেকুৱা এজন ব্যক্তি যিজন আসলতে কিবা এটা হয় আৰু বেলেগ কিবা এটাৰ ভাও জুৰি থাকে তেনেকুৱা ব্যক্তিক কোৱা হয় ইম্পোষ্টাৰ তাৰ মানে ভণ্ড ওকে ভণ্ড ভাও জুৰি থাকে বেলেগৰ ভণ্ড এই ভণ্ড বাবাবিলাক ওলাই নহয় তো তেনেকুৱাকে ভাবিব পাৰে মানে ভণ্ড ইম্পোষ্টাৰ ওকে পোষ্টাৰ কিবা বেলেগৰ লগাইছে আসলতে তাত বেলেগহে লাগি আছে তো ইম্পোষ্টাৰ ঠিক আছে তাৰ পিছতো চাওক one who does not tire easily এনেকুৱা এজন ব্যক্তি যিজনে সোনকালে মানে ভাগৰুৱা ফিল নকৰে সোনকালে ভাগৰ নালাগে তো তাৰ মানে কি এটা শব্দত কি কম আমি indefatigable ওকে indefatigable তাৰমানে ফেটিক মানে কি ফেটিক মানে ভাগৰুৱা ওকে ফেটিক মানে ভাগৰুৱা তো ফেটিক ইয়াৰ পৰা আপোনালোকে মনত ৰাখিব পাৰে ফেটিক মানে ভাগৰুৱা indefatigable তাৰমানে ভাগৰ নালাগে ইজিলি অক্লান্ত ঠিক আছে অক্লান্ত তাৰ পিছতো চাওক ইন্ট্ৰোভাৰ্টটো ইজিয়ে হয় ইন্ট্ৰোভাৰ্ট তাৰমানে বেলেগৰ লগত বেছি এক্সপ্ৰেছ নকৰে ফ্ৰী হ'ব নোৱাৰে সোনকালে ওকে one who does not express himself freely খোলাকে মানে মিলিব নোৱাৰে তো হেতু হৈছে ইন্ট্ৰোভাৰ্ট আৰু তাৰে এন্টোনিম কি হ'ব উল্টাটো কি হ'ব এক্সট্ৰোভাৰ্ট তাৰমানে সোশ্যাল ওকে মানুহৰ লগত মিলি ভাল পায় সোনকালে মিলি যায় তো তেনেকুৱা ব্যক্তি এক্সট্ৰোভাৰ্ট ৰাইট তাৰ পিছত ইনসলভেন্ট আমি কৰি আহিলো ইনসলভেন্ট মানে কি আছিল ব্যাংকৰাপ্ট দেউলিয়া হোৱা ঠিক আছে এটো হৈছে ইনসলভেন্ট তাৰ পিছৰটো চাও one who journeys from place to place এনেকুৱা এজন ব্যক্তি যিজনে এখন ঠাইৰ পৰা আন এখন ঠাইলৈকে ঘূৰি ফুৰে তো তেনেকুৱা ব্যক্তিক কি বুলি কোৱা হয় itinerant ওকে এনেকুৱা এজন ব্যক্তি যিজনে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ঘূৰি ফুৰে বা সিনোনিম বা নমেডিক টাইপৰ হয় নমেডিক তাৰমানে যাযাবৰ ওকে নমেডিক খাদ্যৰ সন্ধানত এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ঘূৰি ফুৰা ব্যক্তি নমেডিক ঠিক আছে তো ঠিক তেনেদৰে itinerant মানে হৈছে এইটো মানে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ঘূৰি ভাল পোৱা ব্যক্তি ভ্ৰমণকাৰী ওকে
ইনভিনচিবল ইনভিনচিবল তাৰমানে ওৱান টু ষ্ট্ৰং টু বি ডিফিটেড তাৰমানে এনেকুৱা এজন ব্যক্তি যিজনক পৰাস্ত কৰিবৰ কাৰণে সেইজনক পৰাস্ত কৰিবৰ কাৰণে বহুত কঠোৰ সেইজন বহুত শক্তিশালী তাৰমানে ঠিক আছে তেনেকুৱা ব্যক্তি হৈছে ইনভিনচিবল পৰাজয় বৰণ নকৰে তেনেকুৱা ব্যক্তি ঠিক আছে তো ইনভিনচিবল এইটো শব্দৰ উল্টাটো কি হ'ব এণ্টনিম কি হ'ব ভিনচিবল তাৰমানে পৰাস্ত কৰিব পাৰি ঠিক আছে তাৰপিছত চাওক ওৱান ডেট কেনট বি হাৰ্মড উণ্ডেড তাৰমানে এনেকুৱা এজন ব্যক্তি যিজনক আহত কৰিব নোৱাৰি হাৰ্ম কৰিব নোৱাৰি উণ্ডেড মানে আহত অ'কে আহত কৰিব নোৱাৰি তেনেকুৱা ব্যক্তিক কোৱা হ'ব কি ইনভুলনেৰেবল ঠিক আছে তাৰ উল্টাটো কি হ'ব ভুলনেৰেবল ৰাইট তো মনত থাকিলে এইকেইটা ইম্পোষ্টাৰ ইনডিফেটিগেবল ইন্ট্ৰোভাৰ্ট ইনচলভেণ্ট ইটিনাৰেণ্ট ইনভিনচিবল ইনভুলনেৰেবল ৰাইট তো আজি এই 55টা কৰিলোঁ এই 55টা শব্দ শিকিলে আপোনালোকে কিছুমান হয়তো নতুন শব্দ শিকিছে মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিব সকলোৱে আৰু নজনাখিনি ভালকৈ নোট ডাউন কৰিব এতিয়া কিছুমান আপোনালোকক প্ৰেক্টিছ কৰাম কৰিব পাৰিছেনে সকলোৱে তেতিয়া গম পাব কেইটামান প্ৰশ্নৰ আপোনালোকে এনচাৰ কৰক প্ৰথমটো একেবাৰে ইজি মানে যিজনে ধাৰ দিব নোৱাৰে ধাৰ সময়ত পৰিশোধ কৰিব নোৱাৰে তেনেকুৱা ব্যক্তি কি বুলি কোৱা হয় ইজি হয় কৰিব পাৰিছে নিশ্চয় এনচাৰ কি হ'ব বেংক্ৰাপ্ট অ'কে বেংক্ৰাপ্ট নেক্সট কুৱেশ্যনটোৰ এনচাৰ কৰক এ পাৰ্চন হু লিভছ হিজ কাণ্ট্ৰি টু ছেটেল ইন এনাডাৰ কাণ্ট্ৰি যিজনে নিজৰ দেশখন এৰি আন এখন দেশত ছেটেল হ'বৰ কাৰণে যায় সেইজন কি হয় ইমিগ্ৰেণ্ট নে এমিগ্ৰেণ্ট কি হ'ব সেইজন হ'ব এমিগ্ৰেণ্ট অ'কে কাৰণ নিজৰ দেশখন এৰি ভাৰত এৰি বেলেগ দেশলৈ গ'ল ইংলেণ্ডলৈকে গ'ল ই ফৰ এমিগ্ৰেণ্ট ঠিক নেক্সট কুৱেশ্যনটো কৰক ওৱান হু ইজ বেড ইন স্পেলিং যিজনে বহুত ভুলকৈ বানান লিখে কেঁকোৰাৰ নিচিনা LI লগাব সেইজন কি কেকোগ্ৰাফিষ্ট কৰিব পাৰিছে সকলোৱে কেকোগ্ৰাফিষ্ট অ'কে নেক্সটটো কৰক এ লাভাৰ অফ গুড ফুড ভাল খাদ্যৰ প্ৰেমী খাদ্য খাই ভাল পোৱা ভাল খাদ্য খাই ভাল পোৱা কি হ'ব হাৰ্বিভৰ্ছ কি হ'ব গ'ৰমেণ্ট অমনিভৰ্ছ গ'ৰমেণ্ট অ'কে গ'ৰমেণ্ট ভাল খাদ্যৰ প্ৰেমী ওৱান হু ফিডছ অন হিউমেন ফ্লেছ যিজনে মানুহৰ মাংস খায় তো তেনেকুৱা কি আছিল এনচাৰটো কি হ'ব কেনিভেল অ'কে কেনিভেল কৰিব পাৰিছে সকলোৱে নেক্সটটো কৰক এ পাৰ্চন কনচিডাৰিং হিমছেল্ফ টু বি চুপিৰিয়ৰ ইন কালচাৰ এণ্ড ইণ্টেলেক্ট নিজকে সৰ্বোচ্চ জ্ঞান কৰা কালচাৰ আৰু ইণ্টেলেক্টৰ ক্ষেত্ৰত কি আছিলে সেইজন ব্যক্তি বহুত বেছি দেখুওৱা হাই ব্ৰাউ অ'কে হাই ব্ৰাউ নেক্সট ওৱান হু ইজ নট চিয়'ৰ এবাউট গডছ এক্সিষ্টেঞ্চ ভগৱান আছেনে নাই সেই বিষয়ত চিয়'ৰ নহয় সেইজন কি হ'ব সেইজন হৈছে এগনষ্টিক অ'কে নেক্সট কৰক ওৱান হু ফিডছ অন ফ্লেছ মাংসভোজীক কি কয় মাংসভোজী হৈছে কাৰ্নিভৰাছ ৰাইট নেক্সটটো কৰক 9 ওৱান হু ডাজ নট এক্সপ্ৰেছ হিমছেল্ফ ফ্ৰীলি মুক্তভাৱে যিজনে নিজকে প্ৰকাশ কৰিব নোৱাৰে সেইজন ব্যক্তি বহুত ইজি এইটো সকলোৱে কৰিব পাৰিছে সেইজন হৈছে ইণ্ট্ৰোভাৰ্ট ৰাইট নেক্সট কৰক 10 ওৱান টু ষ্ট্ৰং টু বি ডিফিটেড পৰাজয় কৰিবলৈ বহুত কঠোৰ বহুত মানে শক্তিশালী ব্যক্তি কি হ'ব কি হ'ব ইনভিনচিবল নেক্সট মেডিচিন গিভেন টু কাউণ্টাৰেক্ট পয়জনৰ প্ৰতিক্ৰিয়াত কি দৰৱ দিয়ে অপশ্যনসমূহ চাই লওকচোন এনচাৰটো কি হ'ব পাৰে এনচাৰটো হ'ব এণ্টিডট অ'কে এণ্টিডট নেক্সট কুৱেশ্যনটো ওৱান হু ইজ অ'ভাৰ এংচিয়াছ এবাউট হিজ হেল্থ স্বাস্থ্যৰ প্ৰতি বহুত বেছি চিন্তিত ব্যক্তি সেইজন কি বহুত বেছি চিন্তিত হাইপ'কণ্ড্ৰিয়াক অ'কে হাইপ'কণ্ড্ৰিয়াক দেন ওৱান হু এক্টছ এগেইনষ্ট ৰিলিজন ধৰ্মৰ বিৰুদ্ধে কাম কৰা ব্যক্তি ধৰ্মৰ বিৰুদ্ধে কাম কৰে অধৰ্মী কি হ'ব হেৰেটিক অ'কে হেৰেটিক নেক্সট পাৰ্চনছ লিভিং এট দ্য ছেম টাইম এইটোতো বহুত ইজি একে সময়তে থকা ব্যক্তি কণ্টেম্পৰাৰীজ ৰাইট কণ্টেম্পৰাৰীজ নেক্সটটো চাওক এ ষ্ট্ৰং ডিছলাইক বহুত বেছিকৈ বেয়া পোৱা বহুত বেছি মানে সেইটো কি হ'ব বহুত বেছি বেয়া পোৱা যেনেকৈ আপোনালোকক ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব ক'লে বহুত বেছি বেয়া পায় ঠিক তেনেকুৱা ষ্ট্ৰং ডিছলাইক মানে হিংসাই কৰে আৰু তো সেইটো হৈছে এনিমোচিটি অ'কে এনিমোচিটি তো এই 15টা কৰিলোঁ প্ৰেক্টিছৰ কাৰণে কৰিব পাৰিছে 12 মানটো কৰিব পাৰিছে নিশ্চয় সকলোৱে এটা দুটা 3টামান নোৱাৰিলেও 12 মানটো কৰিব পাৰিছে যদি কৰিব পাৰিছে ভালকৈ আপোনালোকে ক্লাছটো কৰিছে বুলি মই ভাবিছোঁ ৰিভিজন কৰি ল'ব যদি আপোনালোকৰ কিতাপখন আছে
ৰিভিজন কৰিব আৰু নহ'লে ভালকৈ লিখি ৰাখিব আপোনালোকে ঠিক আছে আৰু যাতে যিবিলাক শব্দ অসমীয়াবিলাক যিবিলাক ধৰক নাজানে মই যিবিলাক আপোনালোকক কৈ দিছোঁ সেইবিলাক লিখি ৰাখিব পৰীক্ষাৰ আগত তেতিয়া ৰিভিজন কৰিলে আপোনালোকৰ এইবিলাক টপিক আৰু মানে যিবিলাক প্ৰশ্ন আহে আপোনালোকে সেইবিলাক টপিক ভালকৈ কৰিব পাৰিব ঠিক আছে আশা কৰিছোঁ আপোনালোকে ক্লাছটো ভাল পাইছে যদি ভাল পাইছে জনাব লাইক কৰি পেলাই আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজতো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে প্ৰথমবাৰৰ কাৰণে যদি আহিছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো লগতে নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখিব যাতে আপডেট পাই থাকে নেক্সট ভিডিঅ' যেতিয়া আপলোড হয় তো নেক্সট ক্লাছত আৰু লগ পাম থ্যাংক ইউ ভেৰি মাচ